গুচি গ'ল বে। তেনেহ'লে তই কি ভাবিছ? একো থিৰাং কৰিব পৰা নাই। নিজৰাৰ মতে সি সলনি হৈছে, কিন্তু ৰাগিনীয়ে কোৱা মতে সি হোৱা নাই। ময়ো জয়ন্ত সলনি হৈছে বুলি নাভাবোঁ, কিন্তু তথাপিতো মাজে মাজে ভাৱ হয় কিজানিবা সি সলনি হৈছে। তেতিয়াহ'লেতো ভাল কথা, কিন্তু মোৰ মনে নধৰে। তেন্তে তাৰ মনোভাৱ জানিবলৈ আমি কি কৰিব লাগিব? তাৰ বাকী কাম কাজৰ ওপৰত আমি চকু ৰাখিব লাগিব। ইমান দিনেতো সি কেৱল তাৰ ফেক্টৰীতে মনোনিৱেশ কৰিলে, কিন্তু আমাৰ কোম্পানীৰ প্ৰতি তাৰ কি ভাৱ সেইটো জনাৰ দৰকাৰ। এজন মানুহক বুজিবলৈ হ'লে তাৰ মানসিকতাটো জানি থোৱাটো ভাল। ঠিকেই কৈছে দেউতা। আমাৰ কোম্পানী আৰু ঘৰখনৰ প্ৰতি তাৰ ৰেছপঞ্চিবিলিটি দেখিলেই গম পাওঁ এয়া তাৰ সঁচা ৰূপ নে অভিনয়। এইটোৱে সেই ছাইটটো। মেডাম, এইটো কামৰ 40% পে'মেণ্ট হৈ গ'ল। বাকী কামখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে পে'মেণ্ট হ'ব, কিন্তু আমাৰ ইনভেষ্টৰৰ প্ৰব্লেমৰ কাৰণে কাম আধৰুৱা কৰি ৰাখিবলগীয়া হ'ল। আচল কথাটো বাৰু কি হ'ব পাৰে? তেখেতক বিশ্বাস কৰোঁ নে নকৰোঁ? মনে কৈছে কৰোঁ, কিন্তু বিবেকে মোক অনুমতি দিয়া নাই। মেডাম অঁ, কওকচোন, কামবোৰ কেতিয়াৰ পৰা আৰম্ভ কৰোঁ? নাই এইবোৰ কথা কামৰ সময়ত ভাবি থাকিলে মোৰ মন বিচলিত হ'ব, আৰু মন বিচলিত হ'লে আমাৰ কোম্পানী ক্ল'জ হৈ যাব। মই স্থিৰ হ'ব লাগিব। অতি সোনকালে কোম্পানীৰ কনষ্ট্ৰাকশ্যনখিনি আৰম্ভ কৰি দিয়ক। হয়, মই আজি ইনভেষ্টাৰৰ লগত কথা পাতিম। ঠিক আছে। হেল্ল', অঁ, আমি ওলাইছোঁ। চোৱা জয়ন্ত, আমাৰ ফেক্টৰীৰ অৱস্থা এতিয়া যথেষ্ট ভাল। সকলো ব্যৱসায় ভাল হোৱাটো নিৰ্ভৰ কৰে তেওঁলোকৰ নিজৰ মেনেজমেণ্টৰ ওপৰত। কিন্তু কালিৰ পৰা তোমাৰ ছেল্ফ কনফিডেন্স ডাউন দেখিছোঁ। নাই আংকল, মই লাগি আছোঁ। আমি আৰু ৰাইজ কৰিম। কাৰ বাবে? নিজৰা বাবে? তোমাৰ আৰু মোৰ বাবে। ইয়াতে নিজৰ কথা ক'ৰ পৰা আহিল? আজিকালি তুমি তাইৰ কষ্টৰ কথা ভবা হৈছা, আৰু সেয়া ভাবিলে মোৰ কিমান কষ্ট হয় তুমি জানা? ডিষ্ট্ৰেক্টটো কৰিব নোৱাৰিলে তাইক। আংকল, মই চেষ্টা কৰিছিলোঁ, কিন্তু কিছুমান কথাৰ বাবে ৰৈ যাবলগীয়া হ'ল। আমি নিজৰাক ডিষ্ট্ৰেক্ট কৰাতকৈ আমি নিজৰ কামত ফ'কাছ কৰিব নোৱাৰোঁ নেকি? কিন্তু নিজৰাক পথভ্ৰষ্ট কৰা তোমাৰ আপত্তি কি? নিজৰাৰ কোম্পানী চলোৱাৰ বাবে ঘৰখনৰ হাঁহি খৰি আহিছে, আৰু দাদা আগতকৈ সুস্থও হৈছে। অফিচৰ কৰ্মচাৰীসকলৰ অনিশ্চয়তা এতিয়া নাই। তেনেস্থলত তাইৰ বেয়া কৰিলে তাইতকৈ বেছি ঘৰখনৰহে লোকচান হ'ব। মই সেই এমপ্লয়ীসকলৰ কাৰোবাৰ ঘৰখনৰ আনন্দবোৰৰ হত্যাকাৰী কেনেকৈ হ'ব?